Hello dear students, welcome to Okhma Digital. আজি আমি এইটো ভিডিও তোমালোকৰ ক্লাস 8 ৰ ইংলিছৰ যেটো লেসন নম্বৰ 7 যেটো সিম্পেথি নামৰ কবিতা আছে তোমালোকৰ এই সিম্পেথি কবিতাৰ তোমালোকৰ যিবিলাক প্ৰশ্ন আছে এই প্ৰশ্নবিলাকৰ উত্তৰবিলাক কৰিম আৰু লগতে আমি এই সকলোবিলাক প্ৰশ্ন উত্তৰবিলাক সুন্দৰকৈ আলোচনা কৰি যাম ৰাইট এক্টিভিটিজ দিয়া আছে তোমালোকৰ এক নম্বৰ কি আছে read the poem and choose the correct options to complete the sentences কি কৈছে তোমালোকক কবিতাটো যেটো পম হয় পজেটো পঢ়িব কৈছে আৰু চুজ দা কাৰেক্ট অপচন আৰু তোমালোকক ইয়াত এটা বাক্য দিছে আৰু বাক্যটোৰ ভিতৰত এটা তোমালোক ইয়াত এটা কি আছে তোমালোক কাৰেক্ট এটা শুদ্ধ অপচন দিয়া আছে গতিকে চাৰিটাৰ পৰা আমি শুদ্ধটো বাছি উলাব লাগে এ আছে কি দা পয়েট ওয়াজ ইন ডিপ সৰো কি কৈছে দা পয়েট ওয়াজ ইন ডিপ সৰো কবি যেটো কবিতাটোৰ সিম্পেথি কবিতাটোৰ কবি হয় পয়েট হয় তেওঁ খুব গভীৰ সৰো দুখত আছিল A proud man came and helped him by আৰু এগৰাকী proud man মানে ধৰিলক ধনী মানুহ বুজাইছে and came আহিছিল আৰু help him by আৰু তেওঁ সহায় কৰিছিল কেনেকৈ সহায় কৰিছিল এই ধনী ব্যক্তিজনে কেনেকৈ সহায় কৰিছিল আমি কবিতাটো যেতিয়া আমি আলোচনা কৰিছিলো পঢ়িছিলো আমি গম পাইছিলো ন আৰু সেইকাৰণে তোমালোকে যদি কবিতাটো পঢ়াত বা বুজাত কিবা অসুবিধা পাইছে এবাৰ তোমালোকে চাই লবা এক আছে offering him kind words মানে তেওঁ ভাল কৈ মাতিছিলে kind words মানে the kind words মানে সুন্দৰকৈ মাত লগাইছিলে মাতেৰে সহায় কৰিছিলে নে কেনেকৈ সহায় কৰিছিলে দিছে ignoring him তেওঁ ইগনোৰ কৰিছিলে মানে পাতা দিয়া নাছিলে আঁতৰি গৈছিলে giving him gold তেওঁ গোল দিছিলে নে giving him pleasant company নে তেওঁ pleasant company মানে হৈছে তেওঁ লগ ভাল সময় অতিবাহিত কৰিছিলে লগ হৈ দিছিলে ভাল সময় অতিবাহিত কৰিছিলে দুখৰ সময় ইয়াৰ শুদ্ধ অপচনটো কি হ'ব ইয়াৰ শুদ্ধ আছিল কি giving him gold 3 নম্বৰ যেটো আছে হেতু হ'ব ইয়াৰ ৰাইট অপচন giving him gold এটো আসলে তেওঁ গোল দিছিলে ন গোল মানে টকা বুজাইছে বি আছে তোমালোকৰ when the poet lay in want and grief the one who helped him was কি কৈছে when the poet যেতিয়া নেকি কবিয়ে lay in want and grief তেওঁ খুব দুখত বিচাৰি আছিল কিবা বিচাৰিছিল দুখ গভীৰ দুখত আছিল গ্ৰীফত আছিল the one who helped him was তেওঁ সহায় কৰিছিল এজন ব্যক্তি তেওঁ সহায় কৰিছিল হেল্প মানে সহায় কৰিছিল him was তেওঁ কোন আছিল এক নম্বৰ জন এ ৰিচ ম্যান এজন ধনী ব্যক্তি আছিল নে দুই আছে এ পোৰ ম্যান এজন দুখীয়া ব্যক্তি আছিল নে 3 এ প্ৰাউড ম্যান এজন প্ৰাউড মানে খুব মানে অহংকাৰী বুজায় অহংকাৰী ধনী তেনেকুৱা বুজাইছে প্ৰাউড ম্যান নে এ হলি ম্যান এটা হলি ম্যান আমি এৰা পাইছিলো কবিতাত যেতিয়া গ্ৰীফ আৰু পেইন আছিল কোনে সহায় কৰিছিল এজন এ পোৰ ম্যান এৰ হ'ব অপচন 2 হ'ব এ শুদ্ধ উত্তৰ এ পোৰ ম্যান ঠিক আছে আৰু তোমালোকে যদি আমি যে আলোচনা কৰি গৈছো ভিডিওটো বিলা প্ৰশ্নটো তোমালোকে যদি কিবা বুজাত যিকোনো তোমালোক অসুবিধা হলে তোমালোক কমেন্ট কৰিবা নেক্সট ভিডিও বিলাকত আমি হেবিলাক দূৰ কৰিব চেষ্টা কৰিম বা লগতে আমি আকৌ হেবিলাক আকৌ আলোচনা কৰিম তোমাৰ সি আছে এতিয়া the poor man gave the poet আমি কবিতাটো পাইছিলো যে এজন আসলে প্ৰাউড ম্যান আৰু এজন কি আছিল পোৰ ম্যানৰ কথা উল্লেখ কৰিছে প্ৰাউড ম্যান এটা গিভ হিম গোল্ড দিছিলে বা টকা দিছিলে আৰু এজন পোৰ ম্যানৰ কথা কৈছিলে মানে দুখীয়া ব্যক্তিৰ কথা কৈছিলে তেওঁ গেভ হিম দা পয়েট কবি কি দিছিলে দা পোৰ ম্যান এতিয়া সি আছে প্ৰশ্ন তোমালোক দিছে দা পোৰ ম্যান সেই দুখীয়া ব্যক্তিজনে মানুহজনে গেভ দা পয়েট কবিক দিছিলে কি দিছিলে এক কোল লুক এটা মানে কোল মানে এটা থ্ৰী লুক হলো কোনো তাত সহানুভূতি কোনো হেতেনুকা নাই আমি কোল লুক কথা পাইছিলো নহয় না কোল লুক নে সিম্পেথি দিছিলে নে সিম্পেথি মানে কি সহানুভূতি বা কি কব লাগিব সিম্পেথি সহানুভূতি আৰু সিম্পেথি দিছিলে নে গোল দিছিলে নে নট এ কাইন্ড ওয়ার্ড নে কোনো এটা ভাল মাত খাৰ দিয়া নাছিলে কাইন্ড ওয়ার্ড বা মাত এখাৰ দিয়া নাছিলে ইয়াৰ শুদ্ধ অপচন কি হ'ব ইয়াৰ শুদ্ধ অপচন হ'ব পোৰ ম্যানজনে কি সিম্পেথি দিছিলে কবিতাটো যেটো আমাৰ টাইটেল হয় সিম্পেথি পোৰ ম্যানজনে মানে দুখীয়া ব্যক্তিজনে দিছিলে দি আছে তোমালোকৰ প্ৰশ্ন when the poet's sorrow passed he went to the proud man and যেতিয়া নেকি কবি when the poets when মানে যেতিয়া the poets মানে কবিৰ sorrow passed দুখ আঁতৰি গৈছিলে he went to the proud man তেওঁ সেই জন প্ৰাউড ম্যান আছিল অহংকাৰী ব্যক্তিজন আছিল বা অকনো ধনী ব্যক্তিজন আছিল তেওঁ ওচৰলৈ গৈছিলে and আৰু কি কৈছিলে gave him back the gold যি গোল্ড দিছিলে এটো ঘূৰাই দিছিলে দুই আছে ignored him তেওঁ পাত্তা দিয়া নাছিলে তিনি আছে did not give him
did not give back the gold তেওঁ হে gold যি gold দিছিলে proudman এটা ঘুৰাই দিয়া নাছিলে চাই আছে help him তেওঁ সহায় কৰিছিলে এ শুদ্ধ অপচন কি হ'ব এ শুদ্ধ অপচন হ'ব অপচন 1 যেনে gave him back the gold তেওঁ হে যি gold দিছিলে proudman জনে হেতু ঘুৰাই দিছিলে ই আছে ই প্ৰশ্ন আছে তোমালোকৰ the poet refers to sympathy as heavenly because sympathy কি আছে the poet refers মানে কবিয়ে ৰেফাৰ কৰিছে মানে দেখুৱাইছে যে কি sympathy যেটো সহানুভূতি হয় হে সহানুভূতিটো sympathy কেনেকৈ দেখুৱাইছে as heavenly মানে স্বৰ্গীয় বুলি দেখুৱাইছে because মানে sympathy যেটো সহানুভূতি সহানুভূতি হেতু মানে heavenly এটা স্বৰ্গীয় বুলি দেখুৱাইছে because কাৰণ sympathy কি হয় ইয়াৰ অপচন দিছে sympathy is a feeling found in proud people এটা অনুভৱ হয় ফিলিং হয় অনুভূতি হয় found in proud people মানে proud people বা অহংকাৰী মানুহৰ ওচৰত পোৱা যায় হয়নে দুই অপচন দিছে is found only in rich people মানে যেটুনি sympathy বা সহানুভূতিটো ধনী ব্যক্তিৰ মানুহৰ ক্ষেত্ৰত পোৱা যায় তিনি আছে is an ordinary human feeling এটো মানে সাধাৰণ মানুহৰ এটা অনুভূতি হয় যে sympathy মানুহ সাধাৰণ ordinary মানে সাধাৰণ মানুহৰ এটা অনুভূতি হয় সকলো থাকে হেতু কৈছে আৰু চাই নম্বৰ আছে is a blessing from god মানে sympathy যেটো সহানুভূতি হয় এটো ভগৱানৰ এটা আশীৰ্বাদ হয় আমি কবিতাৰ পোৱামতে এটো কি হ'ব ইয়া শুদ্ধ অপচন হ'ব অপচন 4 যেটো sympathy হয় sympathy এটা ভগৱানৰ এটা দান বা আশীৰ্বাদ হয় blessing মানে আশীৰ্বাদ গতিকে ভগৱান sympathy যেটো দয়া বা সহানুভূতি এটো ভগৱানৰ আশীৰ্বাদ এক নম্বৰ বিলাক আমি কৰিলো এটা দুই নম্বৰ তোমালোক কেটামান লিখিবলৈ প্ৰশ্ন দিছে দুই নম্বৰ দিছিলে কি A আছে তোমালোক ABC তিনটা আছে দুই নম্বৰ A আছে here are some questions to help you find out how much you have understood the poem তোমালোক কৈছে কেটামান some question কেটামান প্ৰশ্ন দিয়া আছে to help you তোমাক সহায় কৰিবলৈ find out how much you have understood the poem তোমালোকে যে পঢ়িটো পঢ়িলা তাৰপৰ তোমালোকে কিমানু বুজি পালা হেতু আমি জানিবলৈ তোমালোক কেটামান প্ৰশ্ন দিছে A as এক নম্বৰ দিছে তোমালোক how did the proud person help the poet when the poet was unhappy কি কৈছে how did the proud man কেনেকৈ হে proud person যিজন ব্যক্তি আছিল ধনী অহংকাৰী অকমান এই ব্যক্তি যে গৰ্বী আৰু proud মানে গৰ্বী খুব আত্মগৰ্বী হে আত্মগৰ্বী মানুহজন ব্যক্তি আছিল help the poet how কেনেকৈ কবি সহায় কৰিছিল when the poet was unhappy যেতিয়া নেকি কবিয়ে unhappy আছিল সুখী হৈ নাছিল দুখত আছিল তেতিয়া হে proud man জনে কেনেকৈ সহায় কৰিছিল এনসাৰ হ'ব the proud person helped the poet the proud person আমি লিখিছো the proud person helped the poet by giving gold when the poet was unhappy কি কৈছিল gold দিছিল ন তুমি হ'ব কি the proud person helped the poet proud person জনে কবি সহায় কৰিছিল by দ্বাৰা giving gold তেওঁ কি দিছিল gold দিছিল when যেতিয়া নেকি the poet was unhappy যেতিয়া নেকি কবিয়ে অসুখী আছিল দুখত আছিল তেতিয়া হে proud ব্যক্তিজনে আত্মগৰ্বী বা হে ধনী ব্যক্তিজনে কি কৰিছিল কবি কি দিছিল gold দি সহায় কৰিছিল দুই নম্বৰ আছে তোমালোক প্ৰশ্ন what did the poor man do when he found the poet lying in pain and sadness কি কৈছে what did the poor man do হেজন দুখিয়া ব্যক্তিজন আছে মানুহজন আছিল do কৰিছিলে কি কৰিছিলে মানে হে দুখিয়া ব্যক্তিজনে when যেতিয়া নেকি he found the poet lying in pain and sadness যেতিয়া নেকি পালে মানে পুৱা দেখিলে যে কি কবি পৰি আছে lying মানে পৰি থকা in pain দুখত খুব দুখত আৰু এটো মানে কষ্ট পেইন মানে কষ্ট বা দুখ পোৱা হেতু বুজায় আৰু sadness আৰু দুখত পৰি আছে এতিয়া হে দুখিয়া ব্যক্তিজনে কেনে কি কৰিছিল এনসাৰ হ'ব when the poor man found the poet lying in pain যেতিয়া নেকি দুখিয়া ব্যক্তিজনে found the poet কবিক দেখিলে যে lying পৰি আছে in কষ্টত পেইন মানে কষ্ট আৰু sadnessত দুখত পৰি আছে he bounded his head কি কৈছিল তাৰ তেতিয়া bounded মানে মূৰত ধৰি মুহাই দিয়া he bounded his head he gave him bread and watched him day and night তেতিয়া হে কবিক দুখিয়াজনে কি যে bread খাবলৈ দিছিলে bread দিছিলে আৰু watch him day and night আৰু তাক দিনে নিখাই হুচৰা কৰিছিল বা চাই আছিল 3 নম্বৰ প্ৰশ্ন আছে why does the poet think that he cannot help the poor man beg in the same way ঠিক আছে যে তোমালোকক এটা সুধিছিল কি why does the poet think কবিয়ে কিয় ভাবিছিলে why does কিয় ভাবিছিলে কবি ভাবিছিলে that যে he cannot help the poor man তেওঁ সেই দুখিয়া ব্যক্তিজন সহায় কৰিব নোৱাৰে beg মানে ঘুৰাই আৰু পুনৰ সহায় কৰিবনে in the same way যেনেকৈ সেই দুখিয়া ব্যক্তিজন তেওঁ সহায় কৰিছিল ঠিক তেনেকৈ তেওঁ
হেতু ধৰণৰ সহায় কৰিব নোৱাৰে কিয় ভাবিছিলে why the poet think কৈছে কিয় ভাবিছিলে the poet thinks so কবিয়ে তেনেকৈ ভাবিছিলে think so think ভাবিছে তেওঁ because কাৰণ kindness is a heavy act that cannot be paid easily যেটো kindness মানুহৰ কাইন্ডন যেটো মহানুভৱতা বুলি আমি কওঁ যে মহানুভৱতা বা যেটো কাইন্ড মানে কাৰোবাক মানে সহায় যেটো নিকি দিয়া হয় মানুহক সহায় কৰা হয় কাইন্ড মহান উটা দয়া দেখুৱা হয় মৰম কৰা হয় হেবিলাক মানে আমি কি কৰিব নোৱাৰো হেভি এনেকুৱা গধুৰ বস্তু যাক নেকি আমি পেদে আমি সহজে আমি কাৰোবাক ঘূৰাই দিব নোৱাৰো যেটো আমি দুখৰ সময়ত কোনোবাই যে আমাক সহায় কৰে কিন্তু সেই সহায়টো আমি কোনোবাজন ব্যক্তিক ঘূৰাই দিব নোৱাৰো মানে সেই মৰম যি দয়া যে মৰম দয়া বা যে কাইন্ড সহানুভূতি হেবিলাক আমি ঘূৰাই দিব নোৱাৰো হেতু কাৰণে চিন্তা কৰিছিলে তাৰ পিছত 4 নম্বৰ আছে 4 নম্বৰ প্ৰশ্নটো তোমালোকক why is the poor man's help greater than goal কি কৈছে why is the poor man's help কিয় হে দুখীয়া মানুহজনৰ সহায় greater than goal হে হুনতকৈ কিয় ডাঙৰ greater মানে বেছি আৰু বেছি বা ডাঙৰ কিয় হে দুখীয়া মানুহজনৰ যদি সহায় কৰিলে মৰম সহানুভূতি দেখুৱালে হে হুনতকৈ কিয় বেছি হৈছে because কাৰণ the poor man's help is greater than goal কাৰণ দুখীয়া মানুহজনৰ কি বুলি কয় দুখীয়া মানুহৰ সহায়টো হুনতকৈ বেছি হয় greater ডাঙৰ হয় goal can be returned কাৰণ হুন আমি যদি কোনোবাক আমাক দিছে তাক আমি ঘূৰাই দিব পাৰো but human assistance empathy and support are invaluable কি কৈছে কিন্তু human assistant মানুহে যেতে মানুহক সহায় কৰে assist কৰে মানে কাৰোবাক সহায় দিয়ে সহায় কৰে empathy দি দয়া দেখুৱায় মৰম সহানুভূতি দেখুৱায় সাপোৰ্ট কৰে আৰু ইনভেলুৱেবল মানে আমি টকাৰে আমি কি কৰিব হিসাব কৰিব নোৱাৰো হেবিলাক মোৰ ভ্যালুএবল হয় বেছি মূল্যবান হেতু কৈছে তাৰপিছত তোমাৰ 4 নম্বৰ হৈ গল 5 নম্বৰ প্ৰশ্ন আছিল তোমালোকৰ 2 নম্বৰ যদি 5 নম্বৰ প্ৰশ্ন আছে এটো আছে কি oh goal is great but greater far is heavenly sympathy why does the poet think so এটো কবিতাটোৰ পৰা তোমাৰ এটা লাইন দুটা লাইন উঠাই দিছে কৈছে যে কি আছে oh goal is great যেটো হুন হয় হেতু বহুত ডাঙৰ গ্ৰেট হয় মহান হয় but greater তাতকৈ ডাঙৰ কিন্তু far তাতকৈ বহুত ডাঙৰ far greater মানে বহুত ডাঙৰ হয় is heavenly sympathy স্বৰ্গীয় সহানুভূতি sympathy হয় হেতু তাতকৈ বহুত বেছি ডাঙৰ হৈছে why does the poet think so কবিয়ে এটো কিয় তেনেকৈ ভাবিছিলে answer হ'ব the poet thinks so because the poor man's sympathy the way he helped was a heavenly act where the proud man offered him money but did not offer any words of sympathy কি কৈছে the poet think কবিয়ে ভাবিছে so সেইকাৰণে ভাবিছিলে because কাৰণ the poor man's sympathy দুখীয়া ব্যক্তিৰ সহানুভূতি sympathy দিছিলে the way of help the যি ধৰণে তেওঁ the way যিটো ৰাস্তা বা যি ধৰণে তেওঁ সহায় কৰিছিলে was a heavenly act যেটো স্বৰ্গীয় এটা কৰ্ম হয় স্বৰ্গীয় এটা অনুভূতি হয় কাম হয় where the proud man offered যিজন proud man জন ধনী ব্যক্তি বা জন গৰ্বী আত্মগৰ্বী মানুহজনে অফাৰ কি কৈছিলে হিম মানি বা গোল এটো দিছিলে নহয় but did not offer any words of sympathy কিন্তু তেওঁ কোনো মৰমৰ মাত এখাৰি words বা sympathy সহানুভূতিৰ মাত এখাৰ দিয়া নাছিলে কৈছে এটো তাৰ পিছত তোমালোকৰ পি আছে তোমালোক কি কৈছে find in the poem lines that match the meaning of the following sentences কি কৈছে find in the poem lines মানে তোমালোকৰ কবিতাৰ যিবিলা লাইন আছে কবিতা poems lines কবিতাৰ লাইন আছে যিবিলা নেকি that match the meaning যেটো নেকি তোমালোকৰ এই যে বাক্য দিছে ইয়াৰ অৰ্থবিলাক মেচ কৰে the following lines জলৰ যিবিলা বাক্য আছে এই বাক্যৰ বিলাকৰ লগত তোমালোকৰ কবিতাৰ যিকিটা লাইন তোমালোক মেচ আছে হেবিলাক বিচাৰি মেচ কৰিবছে বিচাৰিলে তাৰ লগত মিলাব দিছে ইয়াত আছে কি তোমাৰ 1 নম্বৰতে আছে কি I was sad and very unhappy I was sad and very unhappy মই খুব দুখী আছিলো আৰু মই খুব অসুখী আছিলো সুখী নাছিলো মই দুখত আছিলো আৰু সুখত নাছ আনহেপি মানে সুখী হৈ নাছিলো বা দুখত আছিলো এই যেটো বাক্য লাইন হয় তোমালোক কোনটো লাইন কবিতাৰ লাইনৰ লগত লগ মিল খাই হৈছে এটো কোন হ'ব তোমালোকৰ ফাৰ্স্ট ষ্টেঞ্জা ফাৰ্স্ট কি আছিল তোমালোকৰ I was তোমালোক কবিতাটো তোমালোক কবিতাটো মিলিল পৰা তোমালোকে লিখিব পৰা যে কি ফাৰ্স্ট ষ্টেঞ্জা ফাৰ্স্ট লাইন তোমালোকে মেচ কৰিব দিছে না তোমালোকৰ যেটো কবিতাৰ যেটো প্ৰথম হাৰি তুমি কবিতাটো চাবা পৰা তোমালোকে কবিতাটো যেটো প্ৰথম হাৰি হয় তাৰ লিখা আছে কি I lay in sorrow deep distress কি আছিল I lay in sorrow deep প্ৰথম লাইনটোৰ লগত এটো মিলাতে হলে কবিতাটোৰ ফাৰ্স্ট ষ্টেঞ্জাৰ যেটো ফাৰ্স্ট লাইন হয় that match meaning of the following sentence question poem lines কোনটো লাইনৰ লগত প্ৰথম ষ্টেঞ্জা ফাৰ্স্ট লাইনটো লগত মিল হৈছে হা এক নম্বৰ প্ৰথম লাইনটো দুই আছে I was in need and was
sad and hard কি হৈছে I was in it মই খুব মুকে প্ৰয়োজন আছিল বা বিচাৰি আছিল প্ৰয়োজন আছিল কিবা বিস্খোৱা বা যিকোনো হয় পাৰে was and sad and hard মই খুব দুখত কষ্টত আছিল আৰু দুখত আছিল এই লাহাৰিটো কোনটো তোমালোকৰ কোন হাৰি বাক্য কবিতাটোৰ মিল খায় এটো তোমালোকে মিল তোমালোকে টিক মাৰি লব পৰা বা লিখি লব পৰা যেটো কোন থাৰ্ড স্ট্যান্ডাৰ্ড যেটো 3 নম্বৰ যেটো তোমালোকৰ স্ট্যান্ডা আছে 3 নম্বৰ স্ট্যান্ডাটোৰ যেটো নেকি ফার্স্ট লাইন আছে 3 নম্বৰ স্ট্যান্ডাৰ ফার্স্ট লাইন কি আছিল I lay in want কি আছে I lay in want and grief and pain আসলে ন হে লাইন লড এই লাইনটো মানে 3 নম্বৰ স্ট্যান্ডাৰ তোমালোকে এটো তাত হেকৰা মই লিখা নাই তোমালোকে তো পাইবা চাগে তাত আছে 3 নম্বৰ স্ট্যান্ডাৰ মাই থাৰ্ড স্ট্যান্ডা লিখিব পৰা থাৰ্ড স্ট্যান্ডা ফার্স্ট লাইন ঠিক আছে 3 নম্বৰ আছে he fed me and took care of me তেওঁ মোক খাবলৈ দিলে আৰু মোক খুব কেয়াৰ যত্ন লৈছিল তে হলে এই লাইনটো কোন আছে এই লাইনটো হ'ব তোমালোকৰ থাৰ্ড স্ট্যান্ডাৰ যেটো 3 নম্বৰ স্ট্যান্ডাৰ আছে তাৰ 3 নম্বৰ লাইন কি আছিল he bound my head মানে he bound my head gave me bread আসলে ন he bound my head and gave me bread এই লাইনটো হ'ব আৰু 4 নম্বৰ আছে goal is valuable but sympathy and love are far more valuable কি কৈছে goal is valuable হুন মূল্যবান হয় but কিন্তু sympathy যেটো সহানুভূতি হয় and love যেটো মৰম far more value কিন্তু হেবলা তাতকৈ বেছি হুনতকৈ বেছি মূল্যবান এটো না হ'ব তোমালোকৰ যেটো নেকি এই লাইনটো হ'ব তোমালোকৰ কবিতাটো একেবাৰে 3 নম্বৰ সাইন হেখৰ যেটো 3 নম্বৰ 4 নম্বৰ লাইন আছে কবিতাটো হেখৰ 4 নম্বৰ স্ট্যান্ডাৰ একবাৰ তোমালোক কবিতাটো হেখৰ লাষ্টৰ কিন্তু কি হ'ব লাষ্টৰ দুহাৰি oh goal is great but greater far is heavenly sympathy এই 3 নম্বৰ 4 নম্বৰ লাইন লগত তোমালোকৰ এই 4 নম্বৰ লাইনটোৰ অৰ্থ একে মিলিছে তোমালোকে এটো মেচ কৰিলো পৰা তাৰ পিছত আছে C at C আছে make sentences with the following phrases কি কৈছে তোমালোকৰ এটলত কিমান ফ্ৰেজ দিছে কিমান এই ফ্ৰেজেস দিছে না এই ফ্ৰেজেস কেইটাৰ লগত তোমালোকক বাক্য ৰচনা কৰিব আছে তোমালোক কবিতাৰ পৰা দিয়া লোৱা ফ্ৰেজ হৈ গিটা অংশ শব্দ অংশ দিছে নহয় looks were cold এটো আমি কত পাইছিলো his looks were cold ফাৰ্স্ট দিনা পাইছো কবিতাটোৰ looks were cold মানে কি বুজাইছে তেওঁৰ যে সাউনি আছিল এটো cold আছিল cold মানে ঠাণ্ডা ইয়াৰ কি বুজাইছে তাত মানে তেওঁৰ যেটো সাউনি দিছিলে হাত কোনো দয়া মমতা বা সহানুভূতি তেনেকুৱা নথকা স্থিৰ এটা সাউনি হেতু বুজায় cold মানে cold যে তেওঁৰ যে সাউনি আছিল এটো cold আছিল এটো আমি বাক্য ৰচনা কৰি দিছো কিবা হ'ব আমি যে লিখিম বাক্য ৰচনা কৰিবলৈ হলে the proud man's looks were cold আমি প্ৰথম লাইন পাইছো নহয় তাক লিখিম the proud man's looks were cold তোমালোকে লিখিলা পৰা night and day মানে ৰাতি দিনে ৰাতিয়ে এটো কৈছে কি দিনে ৰাতিয়ে night and day পাইছো নাম গৈ দিও আমি লিখিব পাৰো কি the man works hard night and day এটো কবিতা বাক্য ৰচনা তাৰ পিছতে pay him back মানে তেওঁ পুনৰ ঘূৰাই দিয়া pay মানে দিয়া him তেওঁ back মানে ঘূৰাই দিয়া পুনৰ ৰিটাৰ্ণ কৰা মানে তেওঁ ঘূৰাই দিয়া কি ঘূৰাইটো হ'ব the man লিখিব পাৰো the man paid him back after his recovery the man paid him back after his recovery so এতিয়া তোমালোকে লিখি লবা তাৰ পিছতে আছে তোমাৰ 3 নম্বৰ এই 3 নম্বৰ এটা 3 নম্বৰ জিলা প্ৰশ্ন আছে হেবিলা আমি কৰো 3 নম্বৰ প্ৰশ্ন দিছে below are some lines from the poem with some words underlined choose the correct meanings of the words from the options given in brackets কি কৈছে below are some lines from the poem মানে তোমালোক কেটামান কবিতাৰ পৰা তোমালোক কেটামান লাইন তুলি দিছে কবিতাৰ পৰা লাইন তুলি দিছে with some words আৰু তাৰ কিছুমান শব্দ কি আন্ডাৰলাইন মানে এনেকে আন্ডাৰলাইন কৰি দিছে ন এই আন্ডাৰলাইন কৰি দিছে choose the correct meanings of the words from the option given in bracket আৰু তোমালোক এই ব্ৰেকেটত যে শব্দ দিছে এই শব্দটোৰ অৰ্থ কোনটোত মিল হৈছে তোমালোকক ইয়াত লিখিব কৈছে আনসাৰ একদম কৈছে I lay in sorrow মই দুখত sorrow মানে দুখত lay মানে পৰি থকা মই দুখত পৰি আছিলো deep distress গভীৰ দুখ এটো distress মানে দুখ বা হতাশাত ভগত পৰি থকা দুখত থকাই হয় unhappy মানে তেতিয়া হলে কি হ'ব টায়াৰ্ড মানে ভাগৰি unhappy মানে সুখত নহয় দুখত দুখ বা অসুখী হৈ থকা angry মানে খঙত the distress টু কাৰ মিলিছে তাহলে এটো হ'ব কি unhappy আৰু তোমালে কি লিখিবা এটো distress শব্দ অৰ্থ হৈছে সৰি এটো unhappy এই unhappy তোমালোকে লিখিবা ঠিক আছে ইয়াত এনসাৰ লিখিবা unhappy নেক্সট আছে তাৰ পিছতে বি he gave me gold et gold underline আছে he gave me তেওঁ মোক গিদলে gold দিলে হুন এই gold to কি হল money নে jewelry নে seeds
মানে টকা জুৱেলাৰী মানে সোণৰ অলংকাৰ সিডস নে সিডস হয় তো হ'ব ইয়া শব্দ ইয়াৰ আমাৰ কবিতাটোত কি অৰ্থ প্ৰকাশ কৰিছে গোল মানে ইয়াত প্ৰকাশ কৰিছে মানি টকা ইয়াত হ'ব কি আমি ইয়াত লিখিম মানি তোমালোকে ইয়াত লিখিব পাৰা ইয়াত কি লিখিবা মানি লিখিবা ঠিক আছে তাৰ পিছতে আহিলে সি কি কৈছে and bless his charity আৰু তেওঁ আশীৰ্বাদ মানে bless মানে কি আশীৰ্বাদ দিয়া his charity তেওঁ দান দিলে তাৰ কাৰণে মই তেওঁক আশীৰ্বাদ দিলো charity মানে কি হয় charity মানে টকা নেকি charity মানে দান হয় একচুয়ালি হা charity মানে মানি নে kind help নে pride এত কি হ'ব মানে টকা kind help মানে খুব কাবাক দান দিয়া বা সহায় কৰা kind help সহায় কৰা pride মানে গৌৰৱ charity হ'ব ইয়াৰ হ'ব কি kind help এটো হ'ব kind help তোমালোকে কি লিখিবা ইয়াত লিখিবা kind help যেটো 2 নম্বৰ আছে আৰু হ'ব kind help দি আছে a poor man pass my way এজন দুখীয়া ব্যক্তি pass my way pass মানে পাৰ হৈ যোৱাটো কি হ'ব to move past stop me মানে stop me মানে মোক ৰখুৱা আৰু move past মানে পাৰ হৈ যোৱা তেতিয়া কি হ'ব ইয়াত হ'ব এটো হ'ব to move past আৰু আমি লিখিব লাগিব কি to move past answer আমি লিখিম ই আছে is heavenly sympathy মানে স্বৰ্গীয় sympathy সহানুভূতি যেটো নেকি এটো কি হয় স্বৰ্গীয় heavenly মানে কি selfishness মানে আত্মস্বাৰ্থ নোহোৱা selfishness godly goodness ভগৱান পত্ত যেটো মানুহৰ ভাল গুণতা হে গুণ হেতু কৈছে আৰু pride ইয়াৰ এটো হ'ব কি godly goodness heavenly মানে হৈছে godly goodness ইয়াত লিখিবা কি godly goodness f আছে greater far is heavenly sympathy কৈছে greater far is heavenly স্বৰ্গীয় যেটো স্বৰ্গ হঠাৎকৈ সকলোকে ডাঙৰ greater far মানে greater মানে ডাঙৰ far মানে বহুত বেছি ডাঙৰ তাতকৈ বেছি ডাঙৰ heavenly স্বৰ্গীয় যেটো সহানুভূতি sympathy এই sympathy টো কি আছে feeling of being sorry at another sadness মানে অনুভৱ কৰা being sorry দুখ অনুভৱ কৰা another sadness আন কোনোবা যে দুখত আছে এই দুখত কোনোবা দুখী হোৱাটো কি কৈছে sympathy নে and the feeling of pain মানে দুখ অনুভৱ কষ্ট অনুভৱ কৰাটো sympathy নে তাৰ অৰ্থ a superior feeling এটা মানে এটা কি কব superior মানে হৈছে just মানে ডাঙৰ এটা অনুভৱ নেক্সট কোনটো হবে sympathy শব্দ অৰ্থ হ'ব এটো এই প্ৰথম যেটো আছে a feeling of being sorry at another's sadness এটো হ'ব তোমালোকে লিখিবা এটো the feeling of being sorry at another's sadness এটো তুমি আনসার লিখিবা পাৰিবা নিশ্চয় তোমালোকে যদি নোৰা তোমালোকে যদি কিবা অসুবিধা মোক কমেন্ট কৰিবা মই আকৌ পুনৰ দি দিম তোমালোক ঠিক আছে তাৰ পিছত তোমালোকৰ ইয়াত প্ৰশ্ন আছে 6 নম্বৰ let's have fun with words কি কৈছে আমি শব্দলত খেলু আহা অকমান মানে ধেমালি কৰো কৈছে the jumbled words below have been taken from the poem তোমালোকে কেটামান jumbled words মানে খেলিমেলি কৰি আছে শব্দ তোমালোকে চোৱা আখৰবিলাক খেলিমেলি দিয়া আছে কোনো শব্দ w s o r o r কোনো অৰ্থ নোহোৱা শব্দ এটো এনেকে দিয়া আছে আমি এটা অৰ্থপূৰ্ণ এটা শব্দ কৰিব লাগিব ইয়াত তাৰপিছত কি কৈছে let's spell the words correctly মানে এই যিবিলাক spelling আছে এই স্পেলিং বিলাক আমি শুদ্ধকৈ লিখিব কৈছে let's their antonyms if any alongside তাৰপিছত তোমাৰ antonyms কি পৃথক পাৰ্থক্য মানে শব্দৰ লগত বেলেগ মানে বিপৰীত শব্দ কি বলো antonyms মানে বিপৰীত শব্দ সৰি বিপৰীত যেটো নেকি এই শব্দৰ বিপৰীত শব্দ আমি লিখিব লাগে mention whether the words are nouns or adjectives আৰু তোমালোকৰ এই যেটো শব্দটো হয় পালো যে আমি শব্দটো নাউন হয় নে adjective হয় আমি লিখিব লাগে এটা আছে তোমালোকৰ ইয়াত w s o r o r এটো শব্দ মানে গতিকে তোমালোক দি দিছে সৰো মানে দুখ আৰু দুখৰ বিপৰীত শব্দ কি হয় জয় আনন্দ আৰু এটো সৰোটো এটা নাউন হয় নাউন হয় হা তাৰ পিছতে আৰু নাউন pronoun adjective এইবিলাকত তোমালোকে যে কিবা কনফিউজ ভালকে এতিয়ালৈকে বুজি পোৱা নাই তেহলে নিশ্চয় কমেন্ট কৰিবা এখন আমি আলোচনা কৰিব দীঘল হৈ গৈ থাকিব তেতিয়া আমি বেলেগকৈ আমি ভিডিওত আমি নাউন adjectiveৰ বিষয়ে আমি বেলেগটা ভিডিওত আলোচনা কৰিম তাৰপিছত আছে এটো YMS কি হ'ব এটো হ'ব sympathy কি হ'ব sympathy SYM p a t h y মই বুজি পাজি নাই SYM p a t h y sympathy সহানুভূতি আৰু তাৰ antonyms হ'ব কি indifference হা sympathy indifference আৰু এটো এটা নাউন হয় এটো হ'ব kindly এটা আছে ন kindly k i n d l y kindly আৰু ইয়াৰ বিপৰীত হয় unkindly এটো এটা adjective হয় কাৰবা গুণ দুখ
বুজোৱা যেটো মানে এনেকুৱা হয় ন এডজেক্টিভ তাকে তাৰ পিছত আহিলে এটো হ'ব কি এটো হ'ব গ্ৰিফ G R I E F দুখ গ্ৰিফ মানে দুখ আৰু তাৰ বিপৰীত শব্দ কি জয় আনন্দ এটো এটা নাউন হয় তাৰ পিছত আহিলে এটো হ'ব proud P R O U D proud আৰু proudৰ কি হ'ব বিপৰীত ashamed মানে proud মানে কাবাক আমি গৰ্ব অনুভৱ কৰা ন গৌৰৱান্বিত হোৱা গৌৰৱ আৰু তাৰ বিপৰীত হ'ব ashamed মানে হ'ল লাজ পোৱা আৰু এটা adjective হয় এটো হ'ব charity C H A R I T Y charity মানে দান দিয়া কাবাক আৰু charity বিপৰীত শব্দ কি হ'ব meanness এটো এটা নাউন হয় এটো cold C O L D cold মানে ঠাণ্ডা বুজায় ইয়াত কিন্তু hot cold ঠাণ্ডাৰ বিপৰীত কি hot বা এর আমি কবিতাত পাউন হৈ কি হ'ব এটো cold মানে এটা মানে আনফ্ৰেন্ডলি বুলি কৈছে মানে বন্ধুত্ব নোহোৱা কোনো হে নহয় ইয়াত আমি ফ্ৰেন্ডলি লিখিব পাৰো বিপৰীত শব্দ cold hot বা friendly এটো এটা adjectives হয় সো এয়া তোমালোকে লিখি লবা নেক্সট আছে তোমালোক পাঠৰ কিতাপত দি আছে 5 নম্বৰ প্ৰশ্ন কি আছে as you know the lines of the poem are not always written like prose কি কৈছে as you know এটো তোমালোকে জানাই সাগে যে কি the lines of a poem মানে এটা কবিতাৰ যিবিলাক লাইন হয় are not always written like a prose মানে যেটা আমি গদ্য আমাৰ যে লেসন থাকে তেনেকৈ লিখা নহয় কবিতাৰ লাইন বিলাক আমি বেলেগ বেলেগ হয় ন কবিতা হতে কাল্পনিক বেলেগ হয় যেটা আমি এটা লেসনত পঢ়ো গদ্য পঢ়ো তা prose পঢ়ো তাৰ লগত একেলে নহয় here are some of the main ideas of the lines of the poem but in a jumbled order কি কৈছে এ তোমালোকৰ কেটামান মানে যিবিলাক কবিতাৰ লাইন দিয়া আছে তাৰ মেইন অৰ্থ আইডিয়াস মানে মেইন অৰ্থটো দিয়া আছে ইন জাম্বল অৰ্ডাৰ কিন্তু খেলিমেলি কৰি দিয়া আছে শব্দবিলাক rearrange each set of words to get the complete sentence তোমালোকক এই খেলিমেলি দিয়া শব্দবিলাক সুন্দৰকৈ মানে এটা শুদ্ধৰ ওপৰত লিখিব কৈছে remember to start the sentence with a capital letter আৰু তোমালোকে যেতিয়া লিখিবা এটা প্ৰথম আখৰটো সদায় capital letter লিখিবা and with a full stop আৰু n হেক কৰিব দিছে এটা full stop দি ঠিক আছে আমি এটা লিখো এ আছে তোমালোকৰ deeply distressed was he খেলিমেলি দিয়া আছে ন এটো কি হ'ব he was আমি he টো প্ৰথম লিখিম was h to capital letter he was deeply distressed তাৰ পিছত আহিলে heard a proud man of his grief এনেকে আছে এটো হ'ব এ টো আগত প্ৰথম a proud man এটো আমি প্ৰথম লিখলো a proud man heard তাৰ পিছত heard of his grief এনেকে হ'ব C আছে looks cool where his to প্ৰথমতে আনিম his h to capital letter his looks were cool sorry cool নহয় এটো cold হ'ব লিছে looks were cold হ'ব হা এটো D আছে ইয়াতে did not offer he a kindly word কি হ'ব এটা হলে he to প্ৰথমতে he did not offer a kindly word এনেকৈ E আছে the goal him back paid to he okay he paid back the goal to him এনেকৈ তাৰ পিছত if even thanked him I even thanked him G আছে gave him bread the poor man and him looked after এ তোমালোকে ভালকে ভিডিওটো পোস্ট কৰি লিখি লবা তাতে আহিব কি আর প্ৰথম লিখিম the poor man to d to capital letter লিখিলো the poor man gave him bread দুখীয়া মানুহ তেওঁক কি দিলে bread দিলে and look after him আৰু তেওঁক চোৱাচিতা কৰিছিলে এইচ আছে then the poor man's his goal greater sympathy কি হ'ব the poor man's sympathy is greater than goal বুজি পাইছা না তোমালোকে যদি কিবা অসুবিধা নিশ্চয় কমেন্ট কৰিবা এখিনি আমি কৰিলো 6 নম্বৰ আছে তোমালোক কি ইয়াতে দিছে কি read the paragraphs and then match them to the appropriate stanzas of the poem কি কৈছে তোমালোক এই যে read the paragraph তোমালোক paragraph দিছে ইয়াত 4টা paragraph দিয়া আছে এটা দুটা তিনটা 4টা এই 4টা paragraph পঢ়িব কৈছে আৰু them match them appropriate stanzas of the poem তোমালোকৰ যেটো কবিতাটো আমাৰ 4টা stanza আছে ন 4টা stanza আছে সেই stanza তোমালোকৰ match মিলাব কৈছে প্ৰথমতে পঢ়ি বুজি লবলৈ কি কৈছে তাৰ পিছত আমি গম পাম এক দিয়া আছে প্ৰথমতে the poet was lying in sorrow and in pain কবিয়ে পৰি আছিল দুখত আৰু কষ্টত a poor man saw him and took care of him এজন দুখীয়া মানুহ কোনটো স্থান পাইছিল দুখীয়া poor man কথা পাইছিল নহয় a poor man আমি poor man কোনটো স্ট্যান্ডার্ড পাইছিলো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ নে কিমান 3 নম্বৰ স্ট্যান্ডার্ড পাইছিলো আমি গম পাবো ইয়াতে গম পাই যাম যে ইয়াত 3 নম্বৰ স্ট্যান্ডার্ড so him took
কেয়াৰ তেওঁক চোৱাচিতা কৰিছিলে হি অলসো অফাৰ্ড হিম ফুড এণ্ড ৰেষ্ট'ৰ্ড পয়েট হেল্থ আৰু খাবলৈ দিছিলে ফুড দিছিলে মানে ব্ৰেড দিয়া কথা কৈছিলে হি টুক গেট কেয়াৰ অফ পয়েট আনটিল দ্য পয়েট ৰিগেইন দ্য হেল্থ যেতিয়ালৈকে কবিৰ স্বাস্থ্য ভাল তেতিয়ালৈকে তেওঁক সহায় কৰিছিলে গতিকে এইটো কোন হ'ব এইটো হ'ব তোমালোকৰ থাৰ্ড ষ্টেঞ্জা কোন হ'ব ষ্টেঞ্জা থাৰ্ড ষ্টেঞ্জা তোমালোকে লিখিব পাৰা থাৰ্ড ষ্টেঞ্জা বি 2 নম্বৰ পেৰাগ্ৰাফ আছে তোমালোকৰ when the poet recovered he went back to the man and repaid all the gold মানে যেতিয়া কবি ভাল হ'ল তেতিয়া কি হৈছিলে তেওঁ গোল ঘূৰাই দিছিলে গোল ঘূৰাই দিয়া কথা আমি কোনটো পেৰাগ্ৰাফ পাইছিলো প্ৰথম পেৰাগ্ৰাফত পাইছিলো আমি কি প্ৰথম ষ্টেঞ্জা ফাৰ্ষ্ট ষ্টেঞ্জাত পাইছিলো আমি কি কবি দুখ যেতিয়া আছিল এজন ধনী প্ৰাউড মেন আহি তেওঁ কি হৈছিলে হুন দিছিলে দ্বিতীয় ষ্টেঞ্জাত পাইছিলো আমি সেই ধনীৰ প্ৰাউড মেন তাক ঘূৰাই দিছিলে গোলটো গতিকে এই দুটা পেৰাগ্ৰাফ হ'ব তোমালোকৰ 2 নম্বৰ পেৰাগ্ৰাফ হ'ব সেকেন্ড ষ্টেঞ্জা কোনটো হ'ব সেকেন্ড ষ্টেঞ্জা তাৰ পিছতে আহিলে 3 নম্বৰ পেৰাগ্ৰাফ আছে once the poet was full of grief and very depressed এটা সময় এদিনাখন মানে সময়ত কবিয়ে খুব গ্ৰিফত আছিল দুখত আছিল আৰু very depressed হতাশাগ্ৰস্ত হৈ আছিল a rich and proud man heard about the poet's problem এজন ধনী আৰু আত্মগৌৰৱী মানুহে তেওঁ দুখৰ কথা শুনিলে came to help তেওঁ সহায় কৰিবলৈ আহিলে the proud man offered him এটা এজন গৰ্বিত মানুহজনে কি কৰিলে তেওঁ টকা দিলে but did not offer any words of sympathy কিন্তু তেওঁ কোনো সহানুভূতি দেখাৰ মাত নিদিলে এটো কোন হ'ব ফাৰ্ষ্ট ষ্টেঞ্জা এটো হ'ব 3 নম্বৰ পেৰাগ্ৰাফটো হ'ব ফাৰ্ষ্ট ষ্টেঞ্জা প্ৰথম যেটো ষ্টেঞ্জা আছিল হেটো সাইন এটো তেনে হলে the poet wonders how to repay act of selfless kindness কবিয়ে ভাবি পনে কেনেকৈ এনেকুৱা আত্মস্বাৰ্থহীন যেন মহানুভূতিৰ কাম কৰিলে তেওঁ কেনেকৈ ঘূৰাই দিব ৰিপে কৰিব he realized that having money to repay debt is great thing মানে টকা ঘূৰাই দিবলৈ বা ধাৰ ঘূৰাই দিবলৈ সহজ কিন্তু কাইন্ডনেস হেভেনলি এক যেটো নেকি মানুহৰ মহানুভৱতা এটো ঘূৰাই দিব নোৱাৰে এটো আসলে তোমালোকৰ 4 নম্বৰ যেটো নেকি হেখৰ ষ্টেঞ্জাটো হয় 4 নম্বৰ ষ্টেঞ্জা গতিকে এটো হ'ব তোমালোক প্ৰথমৰ যেটো পেৰাগ্ৰাফটো ফাৰ্ষ্ট ষ্টেঞ্জা 2 নম্বৰ যেটো পেৰাগ্ৰাফ আছিল প্ৰথমৰ পেৰাগ্ৰাফটো হ'ব তোমাৰ 3 নম্বৰ ষ্টেঞ্জা 2 নম্বৰ পেৰাগ্ৰাফটো হ'ব তোমালোকৰ 2 নম্বৰ ষ্টেঞ্জা 3 নম্বৰ পেৰাগ্ৰাফটো হ'ব তোমালোকৰ 3 নম্বৰ ষ্টেঞ্জা এটো 1 নম্বৰ ষ্টেঞ্জা আৰু 4 নম্বৰ পেৰাগ্ৰাফটো হ'ব তোমালোকৰ 4 নম্বৰ ষ্টেঞ্জা সো তোমালোকে লিখি লবা তাৰ পিছত 7 নম্বৰত আছে তোমালোকৰ ইয়াত look up the dictionary to find out what meant by the word values যে তোমালোকৰ তোমাৰ ডিকশনাৰী চাবৰিছে values শব্দটোৰ তোমাৰ অৰ্থনো কি হয় values মানে কি হয় আমি যে কওঁ আমাৰ কি হয় values মানে value মানুহৰ value মানে কি হয় মূল্য যেটো value বুলি কয় মূল্য বা মহত্ব মান এটো কি কয় value বুলি কয় discuss what it mean by the term human value তাহলে human আমি value মানে কি মূল্য পালো ন মূল্য কিন্তু human value মানুহৰ মানৱতাৰ যেটো value মানুহৰ যিবিলাক value হয় হেবিলাক কি মহত্ব বা মান মূল্য কি হয় কি আছে মানুহৰ make a list of defined of human value মানুহৰ যেটো মানৱতা আমি কব পাৰো যে মানৱতাৰ যিবিলাক গুণ সেই মানৱতাৰ গুণ তোমালোকে ইয়াত লিখিব কৈছে ইয়াত তোমালোকে লিষ্টখন এটা দিছে কাইন্ডনেস দি দিছে তোমালোকক কাইন্ডনেস তাৰ পিছতে বাকি তোমালোক ইয়াত যিবিলাক খালি ঠাই আছে এইবিলাক মানুহৰ যেটো মানৱতাৰ গুণ হয় হেবিলাক ইয়াত লিখিব কৈছে আৰু তাৰ লগতে তোমালোক সেই মানৱতা এই শব্দ লিখিব তাৰ অৰ্থ কি হয় তাৰ সিনোনিমস মানে যেটো সমাৰ্থক শব্দ একে শব্দ অৰ্থ শব্দ আৰু এন্টোনিম মানে বিপৰীত শব্দ অৰ্থত লিখিব কৈছে আমি এটো লিখিলো ইয়াতে এটা লিখিছো চাৰ্টখনত তোমালোকে এইবিলাক লিখিলৰ পৰা আমি হিউম্যান ভ্যালুজ প্ৰথমতে কাইন্ডনেস তো আসলে হয়নে কাইন্ডনেস মানে যেটো মানুহৰ মহানুভৱতা ন কাইন্ডনেস the quality of being kind gentle friendly and generous তা অৰ্থ কি হয় কোৱালিটি গুণ হয় যেটো মানুহক কাইন্ড কৰি তোলে জেন্টেল হয় আৰু ফ্ৰেন্ডলি বন্ধুত্বপূৰ্ণ বা জেনাৰাস হয় শব্দাৰ্থ শব্দ কেয়াৰ কনসাৰ্ন কাৰোবা কেয়াৰ লোৱাটো কনসাৰ্ন কাইন্ডনেস শব্দ সমাৰ্থ শব্দ আৰু বিপৰীত শব্দ কি হ'ব আনকাইন্ডনেস হ'ব এন্টোনিমস মানে বিপৰীত শব্দ সিনোনিমস মানে সমাৰ্থ শব্দ মথবাইটো ফৰগিভনেস এটা মানৱতাৰ এটা গুণ হয় মানুহৰ এটা মূল্য হিউম্যান ভ্যালু হয় ফৰগিভনেস মানুহক কাৰোবা ক্ষমা কৰি দিয়া ফৰগিভনেস মানে কাৰোবা ক্ষমা কৰি দিয়া ফৰগিভনেস মানুহক ক্ষমা কৰি দিয়া the action of process of forgiving or being forgiven কাৰোবা ক্ষমা কৰি দিয়াটো তাৰ অৰ্থ হ'ল আৰু সমাৰ্থ শব্দ পাৰ্ডন মানে ক্ষমা কৰি দিয়া আৰু এন্টোনিম বা যেটো নেকি বিপৰীত শব্দ কি হ'ব মাৰ্সিলেছনেস মানে ক্ষমা নকৰা হেতু বুজায় নিষ্ঠুৰ লভ মানে প্ৰেম ভাল পোৱা এটো মানৱতাৰ গুণ হয় এটো হিউম্যান ভ্যালু হয় এই হিউম্যান অৰ্থ কি হ'ব an intense feeling of deep affection এটা intense feeling হয় মানুহৰ এটা
অনুভৱ হয় কাৰোবাক খুব এফেকশ্যন কম ভাল লগা এটা অনুভৱ হয় আৰু লভৰ যেটো নেকি তোমালোকৰ সমাৰ্থক শব্দ আৰু সিনোনিমছ কি হ'ব ডিপ এফেকশ্যন আৰু ইয়াৰ বিপৰীত শব্দ হেট্ৰেড হেট্ৰেড মানে ঘৃণা কৰা অনেষ্টি এটা অনেষ্টি আমি পাইছো অনেষ্টি মানুহ অনেষ্টি কি ক'ব লাগিব অসমীয়াত কি হয় অনেষ্টি মানে সাধুতা যেজনী সাধুতা being truthful সত্যতা honesty being truthful and sincere in words and action অর্থ কি হয় being truthful মানে সত্যবাদী হোৱা বা sincere হোৱা words কথাত আৰু কামত দেখুৱাটো honesty আৰু ইয়াৰ সমাৰ্থক শব্দ truthfulness মানে সত্যবাদিতা আৰু ইয়াৰ antonyms বা বিপৰীত শব্দ কি হয় dishonesty respect মানুহ কাৰোবাক সন্মান কৰাটো মানৱতাৰ human value হয় showing consideration and appreciation for others and their feelings মানে কাৰোবাক তাৰ যেটো নেকি কনসিডাৰেশন মানে বিচাৰ বিবেচনা সন্মান জনোৱা তোবা তেওঁৰ এপ্ৰিচিয়েটৰ মূল্য দিয়া হেতু বুজাইছে ৰেসপেক্ট মানে কাৰোবাক সন্মান কৰাটো সমাৰ্থক শব্দ কি হয় সিনোনিমছ হ'ব কি ৰিগাৰ্ড মানে সন্মান প্ৰদৰ্শন কৰে ৰেসপেক্ট আৰু এন্টোনিম বিপৰীত শব্দ হ'ল ডিসৰেসপেক্ট তাৰপিছত হলে গ্ৰেটিটিউড মানে কৃতজ্ঞতা কাৰোবাক আমি হলাক লওঁ যে কৃতজ্ঞ ধন্যবাদ দিও হেতু গ্ৰেটিটিউড বুলি কোৱা হলাক লোৱা বা কৃতজ্ঞতা প্ৰকাশ কৰা the quality of being thankful মানে কাৰোবাক ধন্যবাদ আমি যেতিয়া কোনোবা কাম হয় আমি ধন্যবাদ দিও বা হলাক লওঁ ন এই কামটো আৰু গ্ৰেটিটিউডৰ যেটো নেকি তোমালোকৰ সিনোনিমছ বা সমাৰ্থক শব্দ হ'ব গ্ৰেটফুলনেছ বা থ্যাঙ্কফুলনেছ আৰু বিপৰীত শব্দ ইনগ্ৰেটিটিউড কেয়াৰিং মানুহক খুব কেয়াৰিং কৰা কেয়াৰ কৰা মানে কোন হয় showing kindness and affection towards others কাৰোবাক মানে কাৰোবাক affection মৰম দয়া দেখুৱা কেয়াৰিং কৰা আৰু ইয়াৰ সমাৰ্থক শব্দ কনচাৰ্ন লভ আৰু বিপৰীত শব্দ হ'ব আনকেয়াৰিং সো আজি তোমালোকৰ যেটো সিম্পেথি যি কবিতা আছিল এই কবিতাৰ তোমাৰ যিবিলাক প্ৰশ্ন আছিল প্ৰশ্নবিলাক উত্তৰবিলাক আজি আমি কৰিবলৈ চেষ্টা কৰিলো আৰু এই ভিডিঅ'বা তোমালোকে যদি কিবা হেল্প হৈছে বা তোমালোকে বুজি পাইছা এট লিষ্ট ভিডিঅ'টো লাইক কৰিবা তোমালোকৰ ফ্ৰেণ্ডৰ লগত শেয়াৰ কৰি দিবা আৰু যদি তোমালোক কিবা বুজি পোৱা নাই বা কিবা থাকি গৈছে তেনে কমেন্টছত কমেন্ট কৰিবা আৰু লগতে তোমালোকে যদি কোনোবা চেনেলটো নতুনকৈ আহিছা তেতিয়াহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা কাষত বেল আইকনটো দবাই দিবা কাৰণ মই যেতিয়া তোমালোকক ভিডিঅ' দিম তেতিয়াহলে তোমালোকে তাৰ নটিফিকেশন পাই যাবা আৰু ভিডিঅ'বিলাক তোমালোকে চাব পাৰিবা থ্যাংক ইউ ফৰ ওয়াচিং